সিৰাজুল হকৰ নামত যি ক্ৰিকেট খেল অনুষ্ঠিত কৰা হৈছিল, আজি বঁটা বিতৰণি ইতিমধ্যে শেষ হৈ গ'ল। তেখেতৰ নামত যি খেলখন অনুষ্ঠিত কৰিলে, ইয়াৰ ফলত আমাৰ অঞ্চলৰ যথেষ্ট উন্নতি হৈছে। যুৱ সমাজ খেলৰ প্ৰতি আকৃষ্ট হৈছে। খেলুৱৈ নতুন উদ্যমেৰে খেলুৱৈ সৃষ্টি হৈছে। মই আশা কৰোঁ পৰিয়ালবৰ্গই অৰ্থাৎ বা পৰিচালক মণ্ডলীয়ে প্ৰতি বছৰে এই খেলখন অনুষ্ঠিত কৰিব, আমাৰ সমাজখনক আগুৱাই লৈ যাব। জৰিয়তে প্ৰাক্তন প্ৰেসিডেন্ট আনোয়ার মণ্ডলে যি কাম কৰিলে, আমাৰ এই অঞ্চলৰ অপূৰণীয় ক্ষতি এটি পূৰণ কৰিলে, সঁচাকৈ তেওঁক আমি শলাগিছোঁ। তেওঁৰ যত্নত আমাৰ এই অঞ্চলত যথেষ্ট কাম হৈছে। এই মঞ্চ পাইছোঁ মানে আমাৰ কিমান লাভ হৈছে। ফাংচন এখন কৰিব খুজিলে বা ইয়াত মিটিং এখন অনুষ্ঠিত কৰিলে আমাৰ এখন ষ্টেজৰ প্ৰয়োজন হয়। আজিৰ পৰা আমাৰ এই অঞ্চলৰ সেই অভাৱটো নোহোৱা হৈ গ'ল। এটা বিনা দ্বিধাৰে পৰিশ্ৰম নকৰাকে, অৰ্থ খৰচ নকৰাকে আমি যিকোনো ফাংচন, যিকোনো সভা আমি ইয়াতে অনুষ্ঠিত কৰিব পাৰিম। তাৰ বাবে মই তেখেতসকলক পুনৰ অভিনন্দন শলাগিছোঁ। আমাৰ 22-23 15 ফাইনেন্সৰ আণ্ডাৰ ফাণ্ডৰ কালচাৰেল ষ্টেজ এখন ধৰিছিলোঁ। ষ্টেজখন আমাৰ এই প্ৰায় 15 দিনমান আগতে কামখিনি সম্পূৰ্ণ হৈছিল। আজি আমাৰ ইয়াত এখন ফাইনেল ক্ৰিকেট খেলা আছিল। আব্দুল মান্নান সিৰাজুল হক টুৰ্ণামেণ্ট আছিল। এই চেগতে এই অঞ্চলৰ ৰাইজ সংগতি ৰাখি যুৱ বন্ধুসকল, মুৰব্বীসকলে এইখন খেলখন অনুষ্ঠিত কৰিছিল। এই খেলত আজি ফাইনেল খেল আছিল। এই চেগতে ফাইনেল খেলৰ প্ৰাইজখিনি আমি আমাৰ এই কালচাৰেল ষ্টেজত বিতৰণ কৰিছোঁ। আনুষ্ঠানিকভাৱে আমি এই ষ্টেজখন ৰাইজলৈ অৰ্পণ কৰিলোঁ। 5 লাখ টকা আছিল। 5 লাখ টকাত আমি ষ্টেজটো বনাইছোঁ। কিন্তু আমাৰ পইচা বেছি ধৰিব লাগিছিল। 5 লাখ টকাত আমাৰ অলপ বস্তুটো অলপ বেছি হ'ব লাগিছিল। তোমাৰ বস্তু অলপ সমান হৈছে। দেখা গৈছে যে 2018 চনৰ পৰা 2024 চনলৈ 2 ফেব্ৰুৱাৰী পালোঁ আমি। 5 বছৰ ৰাইজৰ লগত মিলা প্ৰীতি চলিলোঁ বা যিকোনো অনুষ্ঠানত ৰাইজক লগত লগ পাইছোঁ, গৈছোঁ, বহিছোঁ। আজি অলপ বেয়া লাগিছে যে প্ৰাক্তন আগত আছিলোঁ সভাপতি, আজি প্ৰাক্তন হৈ গ'লো। আবেগিক লাগিছে। 5 বছৰত আছিলোঁ সভাপতি, 2 তাৰিখৰ পিছত প্ৰাক্তন হৈ গ'লো। এইটো স্বাভাৱিক। এইটো নাবাধ্যম ধৰক প্ৰতি 5 বছৰ এইটো ৰাইজে দিয়া চাকৰি, এইটো ধৰক কোনো চৰকাৰে দিয়া চাকৰি নহয়, ৰাইজে দিয়া চাকৰি। ৰাইজে ইচ্ছা কৰিলে আৰু 5 বছৰ দিব পাৰে। পাৰে যদি দিব, নাপাৰে যদি নিদিব পাৰে।